আচলতে বৰ্তমান সময়ত পলাশবাৰী সমষ্টিত যিটো অন্তঃকণ্ডল লাগি আছে, এই ক্ষেত্ৰত মোৰ মন্তব্য দিব লগা কথা এটাই আছে যে যোৱাকালি পলাশবাৰী সমষ্টিৰ লোহাৰঘাটত বৰ্তমানৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু বৰ্তমানৰ এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী হিমাংশু শেখৰ বৈশ্যৰ মাজত যি তৰ্কাতৰ্কি, যি দুৰ্বাদল কাজিয়া, হতাহতি আৰম্ভ হ'ল। এই হতাহতিৰ ফলত আমি এটা কথা শিকিছোঁ যে এটা শান্তিপূৰ্ণ পৰিৱেশত পলাশবাৰী সমষ্টিৰ জনসাধাৰণে দিন কটাইছিল। এই সময়ত এটা সময় আহিল যিটো সময়ত দুৰ্বাদল কাজিয়া, হতাহতিৰ মাজত থাকি পলাশবাৰী সমষ্টিৰ জনসাধাৰণে আতংকত ভুগিছে। এই ক্ষেত্ৰত আমি ক'ব লগা কথা এটাই আছে যে এজন বিধায়কৰ ময়মতালি আৰু চূড়ান্ত অৱহেলাৰ বাবে পলাশবাৰী সমষ্টি বৰ্তমান এক নিৰৱচ্ছিন্নভাৱে অৱধাৰিতভাৱে এক গতি কৰিছে। এই গতিৰ ফলত বৰ্তমান সমষ্টিত দেখা দিয়া আহুকালৰ মাজত আমি থাকিব লগা হৈছে। এইটো শুভ লক্ষণ এইটো ৰাজনীতিৰ কাৰণে শুভ লক্ষণ নহয়, এইটো ৰাজনীতিৰ কাৰণে অশুভ লক্ষণ। কাৰণ ৰাজনীতিত এনেকুৱা ধৰণৰ চৰ্চা আমি আগতে পলাশবাৰী সমষ্টিত দেখাও নাছিলোঁ, শুনাও নাছিলোঁ। আজি নতুনকৈ এই কাৰ্যবিলাক শুনিবলৈ পাইছোঁ। যিহেতু আপুনি তিনিবাৰলৈ পলাশবাৰী সমষ্টিত প্ৰতিনিধিত্ব কৰিছিলে, আগন্তুক 26ত আপোনাৰ স্থিতি কেনেধৰণৰ? আগন্তুক 2026 চনত মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে সম্পূৰ্ণ সাজু হৈ উঠিছোঁ। ইতিমধ্যে যোগাযোগ চলিছে আৰু যদি কিবা কাৰণত যদি মই দলৰ পৰা টিকট নাপাওঁ, তেতিয়া হয়তো নিৰ্দলীয় বিধায়ক হিচাপেও মই অৱতীৰ্ণ হ'বৰ কাৰণে অৱকাশ থাকিব। যিহেতু আপোনাক পলাশবাৰী সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰাইজে আঁকোৱালি লৈছিলে, এই ক্ষেত্ৰতো আপুনি কিমান আশাবাদী? মই অত্যন্ত আশাবাদী, কাৰণ পলাশবাৰী সমষ্টিৰ ৰাইজে বৰ্তমানৰ বিধায়কৰ গতিবিধিবিলাক চাই তেওঁলোকে পুনৰ মোক আকৌ আহ্বান জনাইছে যে পলাশবাৰী সমষ্টিত পুনৰ প্ৰণৱ কলিতা প্ৰতিদ্বন্দ্বিতাত নামিব লাগে। আৰু এই নামাৰ ক্ষেত্ৰত যদি কিবা কাৰণত নিৰ্দলীয় হিচাপেও তেওঁ অৱতীৰ্ণ হ'ব খোজে, তথাপিও আমি তেওঁক আঁকোৱালি ল'ম আৰু এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই মই আগবাঢ়িছোঁ। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।